নমস্কাৰ অসম কেবিনেটৰ সিদ্ধান্তসমূহৰ বাবে ৰাইজ অপেক্ষা থাকে 3 এপ্ৰিলত অসম কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ ৰাইজৰ কল্যাণৰ অৰ্থে যথেষ্ট গুৰুত্বপূৰ্ণ বানপোষণত এতিয়াৰে পৰা সংযুক্ত হ'ব স্থানীয় লোক গঠন কৰা হ'ব স্থানীয় মথাউৰি নিৰীক্ষণ আৰু বান প্ৰস্তুতি সমিতি পহিলা বহাগৰ পৰা সকলো চৰকাৰী নিৰ্দেশনা আৰু কাৰ্যালয় স্মাৰক পত্ৰ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে জাৰি কৰা হ'ব ইংৰাজী আৰু অসমীয়া ভাষাৰ লগতে বৰাক উপত্যকাত বাংলা আৰু বিটিআৰত বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব বিদেশী ন্যায়াধিকৰণত চলি থকা কোচ ৰাজবংশীসকলৰ গোচৰ তৎকালীনভাৱে প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে কেবিনেটে বিনামূলীয়া ঔষধ সেৱাৰ বাবে ৰাজ্য চৰকাৰৰ বাজেটৰ অধীনত 190 কোটি টকাৰ অনুমোদন মানৱ সৰবৰাহ আৰু ডাইনী হত্যা ৰোধৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে কেবিনেটে অসমত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ সমাপ্তিৰ বাবে এক ৰাজ্যিক নীতি জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় প্ৰায় 1000 কৰ্মৰত মহিলাৰ বাবে আনুমানিক 142 কোটি টকা ব্যয়েৰে জাগিৰোডত এক অত্যাধুনিক হোষ্টেল নিৰ্মাণত প্ৰশাসনিক অনুমোদন 750 কোটি টকা ব্যয়েৰে 500 চাহ বাগিচাত মহাপ্ৰভু জগন্নাথ সামূহিক কেন্দ্ৰ তথা দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে আৰু সেই কেন্দ্ৰটোৰ সুন্দৰ পৰিচালনাৰ বাবে বিশেষভাৱে তত্ত্বাৱধায়ক সমিতি গঠনৰ সিদ্ধান্ত কৰা হৈছে এই সিদ্ধান্তসমূহ গুৰুত্বপূৰ্ণ আৰু বিশেষ আছিল এনে বিশেষ বাৰ্তাৰ সৈতে মই আপোনালোকক আকৌ লগ পাম আজিলৈ বিদায় মাগিছো ধন্যবাদ